মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক পুনৰ বুক কণ্টেনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ পঞ্চমটো পাঠ। এই পাঠটোৰ নাম হৈছে ৰিমঝিম ৰিমঝিম বৰষুণ আহে। এইটো হৈছে এটা কবিতা। আজি আমি এই কবিতাটোৰ সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই কবিতাটো নৱকান্ত বৰুৱাদেৱে লিখিছিলে। কবিতাটো মই আবৃত্তি কৰি অন্য এটা ভিডিঅ'ত তোমালোকক শুনাইছিলোঁ। তোমালোকে যদি শুনা নাই তেন্তে ভিডিঅ'টোত গৈ পেলাই আবৃত্তিটো শুনিব পাৰিবা। এতিয়া আমি ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। 1 নম্বৰ প্ৰশ্ন দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমটো দিছে, ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে? অপশ্যন কেইটা দিছে, হাঁহি থাকে, দু খাই থাকে, নাচি থাকে, উফুন পাতি থাকে। আমি কবিতাটোত পাইছিলোঁ যে ৰ'দত গছৰ সেউজী পাতবোৰ দু খাই থাকে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ। দ্বিতীয়টো দিছে, কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? ইয়াৰ অপশ্যন কেইটা দিছে, পানীৰ টোপ, সেউজী পাত, ঘাঁহ বন, পূবালী বতাহ। আমি কবিতাটোত পাইছিলোঁ যে কবিয়ে কবিতাটোত পানীৰ টোপ গণিব নোৱাৰাৰ কথা কৈছিলে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কটো। এইদৰে আমি শুদ্ধ উত্তৰকেইটাত গোল কৰিব লাগিব। 2 নম্বৰ প্ৰশ্ন দিছে, শব্দ অৰ্থ মিলাও আহা। শব্দ দিছে দু খাই। দু খাই হ'ব বেকা হৈ মূৰ তল কৰি। উফুন মানে হ'ব ঠেহ। বাজলে। বাজলে মানে হ'ব বাহিৰলৈ। আৰু ভাহে মানে হৈছে উপঙে। 3 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্নটো দিছে, কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দু খাই থাকে বুলি কবিয়ে কৈছে। খ প্ৰশ্ন, কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, পানীৰ টোপালবোৰ অধিক হোৱাৰ বাবে গণি শেষ কৰিব নোৱাৰোঁ বুলি কৈছে। গ প্ৰশ্নটো দিছে, কবিয়ে কি গীত শুনি ভাল পায়? ইয়াৰ উত্তৰ হ'ব, কবিয়ে বৰষুণৰ ৰিমঝিম গীত শুনি ভাল পায়। ঘ প্ৰশ্ন, কবিতাটোত কোনে কোনে হাঁহে, উফুন পাতে আৰু চকু পানী টুকে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, কবিতাটোত গছ লতা ঘাঁহ বন আৰু বিজুলীয়ে হাঁহে, ডাৱৰে উফুন পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে। ঙ প্ৰশ্নটো দিছে, কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? কবিয়ে বৰষুণ আঁতৰিলে বাহিৰলৈ ওলাই আহি নিজৰাত কাগজৰ নাও মেলি দিয়ে। প্ৰথম ছ প্ৰশ্ন, কবিয়ে কোনে, ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব, কবিয়ে ঢৌৱে ঢৌৱে নাচি থকা নাওখনে নীলা আকাশত জোন হৈ ভাহে বুলি কৈছে। এতিয়া চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো। 4 নম্বৰ দিছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। ইয়াত আমাক তলত কেইটামান প্ৰশ্ন দিছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি শব্দজালৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। ক প্ৰশ্নটো দিছে, কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব পূবালী। খ প্ৰশ্নটো দিছে, কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰোঁ বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব গণিব। অৰ্থাৎ কবিয়ে পানীৰ টোপ গণিব নোৱাৰোঁ বুলি কৈছে। গ প্ৰশ্নটো আছে, কাৰ সেউজী পাত দু খাই থাকে? ইয়াৰ উত্তৰ হ'ব গছৰ। আৰু শেষৰ প্ৰশ্নটো দিছে, কবিয়ে ৰিমঝিম ৰিমঝিমকৈ কি অহাৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব বৰষুণ। এইদৰে আমি উত্তৰসমূহ শব্দজালৰ পৰা বিচাৰি উলিয়াই লিখিব লাগিব। 5 নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া কবিতাৰ স্তৱককেইটা গদ্য ৰূপত লিখা আৰু পঢ়া। আমাক উদাহৰণস্বৰূপে এটা দি দিছে।
এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। এই পদ্যফাকি গদ্য ৰূপত লিখিলে হ'ব, যেতিয়া এটোপ দুটোপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকিয়াই হাঁহে। অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে। দ্বিতীয় পদ্যফাকি দিছে, ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমজিম গীতহে শুনিব। এই পদ্যফাকি গদ্য ৰূপত লিখিলে হ'ব, কবিৰ মতে বৰষুণৰ টোপাল ইমান বেছি যে গণি শেষ কৰিব নোৱাৰে, কিন্তু বৰষুণৰ ৰিমজিম গীত শুনিহে ভাল পায়। বৰষুণ আঁতৰিলে বাজলে ওলাওঁ, মেলি দিওঁ নিজৰাত কাগজৰ নাও। এই পদ্যফাকি গদ্যৰ ওপৰত লিখিলে হ'ব, বৰষুণ দি শেষ হ'লে কবিয়ে বাহিৰলৈ ওলাই নিজৰাত কাগজৰ নাও খেলাৰ কথা কৈছে। এইদৰে আমি কবিতা কেইফাকি পদ্য ৰূপৰ পৰা গদ্য ৰূপত লিখিব পাৰোঁ। এতিয়া চোৱা 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰ দিছে, কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। অন্তধ্বনি মানে হৈছে শেষৰ ধ্বনিটো। শুকাই, শুকাইৰ লগত হ'ব খাই। আহে, কথাহে। গণিব, শুনিব। বতাহে, হাঁহে। অকণি, গণি। ওলাওঁ, নাও। এইদৰে শেষৰ ধ্বনিটো মিল থকা শব্দসমূহ আমি মিলাই আঁচটা নিব লাগিব। 7 নম্বৰ প্ৰশ্নটো আছে, কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ হ'ব, কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি প্ৰকাশ কৰিছে। খৰালি কালত বৰষুণৰ অভাৱ হ'লে পথাৰ শুকাই যায় আৰু গছলতাবোৰো নিস্তেজ হৈ পৰে। আনহাতে বাৰিষা কালত বৰষুণ পাই চৌপাশ সেউজীয়া হৈ পৰে আৰু খাল বিল সকলো পানীৰে ভৰি পৰে। বৰষুণ এৰাৰ পিছত কণ কণ ল'ৰা ছোৱালীবোৰে বাহিৰলৈ ওলাই কাগজৰ নাও খেলে। এইদৰে কবিয়ে অতি সুন্দৰভাৱে প্ৰকৃতিৰ এটি মনোৰম দৃশ্য কবিতাটোত ফুটাই তুলিছে। এতিয়া চাওঁ আহা ভাষা অধ্যয়নৰ প্ৰশ্ন উত্তৰসমূহ। 8 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। কান্দে, হাঁহে। ডুবে, ভাহে। আৰম্ভ, শেষ। পাৰোঁ, নোৱাৰোঁ। জপাই, মেলি আৰু সোমাওঁ, ওলাওঁ। এইদৰে আমি বিপৰীত শব্দসমূহ কবিতাটোৰ পৰা বিচাৰি উলিয়াই লিখিব লাগিব। 9 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। প্ৰথম শব্দটো আছে পথাৰ। বৰষুণৰ পানীৰে পথাৰ উপচি পৰিছে। বৰষুণ, ছোৱালীজনীয়ে বৰষুণত তিতি খেলি আছে। ডাৱৰ, আকাশখন ডাৱৰে ঢাকি ৰাখিছে। নিজৰা, নিজৰাৰ পানী কুলু কুলুকৈ বৈ আহিছে। নাও, ল'ৰাটোৱে কাগজৰ নাও সাজিছে। এইদৰে তোমালোকে বাক্য ৰচনাসমূহ কৰিব পাৰিবা। এতিয়া চোৱা 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ দিছে পঢ়া আৰু লিখা। ক প্ৰশ্নটো দিছে, তলত দিয়া পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো লিখা। বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা। বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাওঁগৈ বলা। ইয়াত পুনৰাবৃত্তি হোৱা ধ্বনিটো হৈছে ব। খ প্ৰশ্নটো দিছে, তলত দিয়া পদ্যফাকিত পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা। ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমজিম গীতহে শুনিব। এই পদ্যফাকিটো পুনৰাবৃত্তি হোৱা ধ্বনিটো হৈছে ব। এতিয়া চোৱা গটো। শংকৰদেৱৰ পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশটো লিখা। হেন শুনি জাম্বৱন্ত, ধাইলা মহা বলৱন্ত। এই পদফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশ হৈছে ৱন্ত, ৱাব্য নৈতয়ান্ত। 11 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ পদৰ ৰূপটো লিখা আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। বিশেষ্য পদটো আছে ঘৰ। বিশেষণ হ'ব ঘৰুৱা। ঘৰুৱা লগাই এটা বাক্য হ'ব, ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা। সাৰ, সাৰৰ বিশেষণ পদ হ'ব সাৰুৱা। মাটিডৰা সাৰুৱা হৈ আছে।
নিথৰ, নিথৰুৱা। মাক দেউতাকৰ অবিহনে ছোৱালীজনী নিথৰুৱা হৈ পৰিল। ভাগৰ, ভাগৰুৱা। মানুহজন কাম কৰি ভাগৰুৱা হৈ পৰিল। জাবৰ, জাবৰুৱা। বতাহজাকে চোতালখন জাবৰুৱা কৰি পেলালে। এইদৰে আমি বিশেষণ শব্দসমূহেৰে বাক্য ৰচনা কৰি দেখুৱাব পাৰোঁ। এতিয়া 12 নম্বৰত দিছে পঢ়া আৰু আবৃত্তি কৰা। ইয়াত আমাক এটা কবিতা দিছে। এই কবিতাটো তোমালোকক মই বেলেগ এটা ভিডিঅ'ত আবৃত্তি কৰি শুনাই দিম। এতিয়া চোৱাচোন, কবিতাটোৰ লগত সম্পৰ্ক থকা এটা প্ৰশ্ন আছে। প্ৰশ্নটো হৈছে, ওপৰৰ কবিতা কেইফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা। ইয়াৰ উত্তৰত হ'ব, চৰাইৰ নাম কুলি, ফুলৰ নাম সেউতী, মালতী, কেতেকী, বকুল, মদাৰ, তুতি, পদুম, কৰবী। এইসমূহ ফুলৰ নাম আৰু চৰাইৰ নাম কবিতা কেইফাঁকিত উল্লেখ আছিলে। 14 নম্বৰ প্ৰশ্নটো আছে, দলত ভাগ হৈ তলত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰা। আকাশ, পাহাৰ, ফুল, মেঘ, নদী, গছ-গছনি, পখিলা, বৰষুণ। এই শব্দসমূহৰ পৰা তোমালোকে চুটিকৈ হ'লেও একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰিবাচোন। মই বাৰু তোমালোকক ইয়াৰে আকাশ শব্দটো লগাই এটা কবিতা লিখি দেখাই দিছোঁ। আকাশ। আকাশত সুৰুজে পাতে পোহৰৰ মেলা, ডাৱৰে পাৰি দিয়ে শুভ্ৰ দলিচা। নিশাৰ আকাশত জিলিকিল তৰা, সোণ মইনাহঁতে পাৰিছে চোতালতে ধৰা। এইদৰে তোমালোকে অন্য শব্দসমূহ লগায়ো একোটাকৈ কবিতা লিখিবলৈ যত্ন কৰিবাচোন। এই পাঠটোত তোমালোকৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ ইমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ দেই। ধন্যবাদ।